এই মুহূৰ্তত NPSৰ অধীনৰ লাখ লাখ কৰ্মচাৰীৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ NPSক লৈ ডাঙৰ আপডেট আহিছে। অধিক লাভৱান হ'ব কৰ্মচাৰী। NPSৰ নতুন নিয়ম কি? নতুন নিয়ম সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। যদি আপুনি ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিত বিনিয়োগ কৰিছে তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ আছে। পূৰ্বতকৈ অধিক আকৰ্ষণীয় কৰি তোলা হৈছে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি। এতিয়া বিনিয়োগকাৰীয়ে 45 বছৰ বয়সলৈকে ইকুইটি ফাণ্ডত 50% বিনিয়োগ কৰিব পাৰিব। এই পদক্ষেপৰ দ্বাৰা বিনিয়োগকাৰীসকলে অধিক লাভৱান হোৱাৰ সম্ভাৱনা আছে। দিনক দিনে ইকুইটিৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পোৱাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। 2004 চনত ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি আৰম্ভ কৰা হৈছিল। অৱসৰৰ পিছত যাতে নিয়মীয়াকৈ উপাৰ্জন হয় আৰু বৃদ্ধ বয়সত আৰ্থিক সংকটৰ পৰা হাত সাৰিব পাৰে তাৰ বাবে চৰকাৰে এই আঁচনিখন আৰম্ভ কৰিছিল। যদি আপুনি ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিত একাউণ্ট খুলি ধাৰাবাহিকভাৱে বিনিয়োগ কৰে তেন্তে 60 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত এককালীন ধন লাভ কৰিব আৰু প্ৰতি মাহে নিৰ্দিষ্ট পৰিমাণৰ আয় লাভ কৰিব। এই আঁচনিৰ আন এটা ভাল খবৰ যে বিনিয়োগকাৰীয়ে 45 বছৰ বয়সলৈকে ইকুইটি ফাণ্ডত 50% বিনিয়োগ কৰিব পাৰিব। ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ বৰ্তমান নিয়ম অনুসৰি বিনিয়োগকাৰীৰ ইকুইটি হোল্ডিং 35 বছৰৰ পিছত হ্ৰাস পাবলৈ আৰম্ভ কৰে, কিন্তু ইয়াক অধিক আকৰ্ষণীয় কৰি তোলা পৰিকল্পনা চলি আছে। PFRDৰ অধ্যক্ষ দীপক মহন্তই এক অনুষ্ঠানত কয় যে আগষ্টৰ ভিতৰত NPS বেলেন্স লাইফ চাইকেল আঁচনি আৰম্ভ কৰা হ'ব পাৰে। ইয়াৰ অটোমেটিক বিকল্পৰ অধীনত অতিৰিক্ত বিকল্প থাকিব য'ত বিনিয়োগকাৰীয়ে 45 বছৰ বয়সলৈকে ইকুইটি ফাণ্ডত 50% বিনিয়োগ কৰিব পাৰিব। অনুমান কৰা হৈছে যে বিনিয়োগকাৰীয়ে যদি 45 বছৰ বয়সলৈকে ইকুইটি ফাণ্ডত 50% বিনিয়োগ কৰিব পাৰে তেন্তে অৱসৰ বয়সত তেওঁলোকে এটা বিশাল ফাণ্ড গঢ়ি তুলিব পাৰে। কাৰণ ইকুইটি ফাণ্ডত বিনিয়োগ কৰিলে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিত যোগদান কৰা অংশগ্ৰহণকাৰীসকলৰ বাবে অধিক লাভ হ'ব পাৰে, ফলত তেওঁলোকে আগতকৈ অধিক লাভৱান হ'ব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।